হেল্ল' ৰিৱান মই প্ৰাচুৰ্য আৰু সকলোকে স্বাগতম জনাইছোঁ ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেললৈ। তো বৰ্তমান এতিয়া CUET যিটো এণ্ট্ৰেঞ্চৰ ফৰ্ম ফিল আপ আহি গৈছিলে, তো মই এটা ভিডিঅ'ত জনাইছিলোঁ আৰু সকলোৱে চাগে ফৰ্ম ফিল আপ কৰিছে আৰু যিসকলে ফৰ্ম ফিল আপ কৰা নাই কৰিমকৈ ভাবি আছে। তো বৰ্তমান আমাৰ CUET এণ্ট্ৰেঞ্চৰ ডেটটো এক্সটেণ্ড কৰি দিয়া গৈছে। চ' ডেটটো ক'ব গ'লে 8 ফেব্ৰুৱাৰী 2025 8 ফেব্ৰুৱাৰী ৰাতি 12টা বজাৰ আগলৈ মানে 11:50লৈকে দি থৈ দিয়া আছে। ঠিক আছে, 8 ফেব্ৰুৱাৰী 2025লৈকে ডেটটো এক্সটেণ্ড কৰি দিয়া গৈছে। ঠিক আছে, ছাকচেছফুল ফাইনেল ট্ৰেনজেকশ্যন অফ ফিজ, সেই ফিজটোৰ ডেটটো লাষ্ট দিছে যে 8 ফেব্ৰুৱাৰী। এতিয়া কি হয়, বহুতে মানে ফৰ্ম ফিল আপটো কৰি পেলাই থৈ দিয়ে, ফিজটো দিবলৈ থাকি যায়। তো যিসকল ষ্টুডেণ্টে ফৰ্ম ফিল আপ কৰিলা তোমালোকে, তো সেই কেছটোত কাৰোবাৰ যদি নাম ভুলকৈ গুচি গ'ল, কিবা এটা ভুলকৈ গুচি গ'ল, এডিট কৰিব লগা যদি থাকে, চ' সেই কেছটোত আমাৰ এডিট কৰা উইণ্ড'খন 10 ফেব্ৰুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীৰ ভিতৰত দিব। ঠিক আছে, 10 ফেব্ৰুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীৰ ভিতৰত আমাৰ এডিট কৰা উইণ্ড'খন দিব গৈ আছে। ঠিক আছে, আৰু ইয়াতে মই এটা কথা কৈ দিছোঁ, CUET এণ্ট্ৰেঞ্চটো যদি নিদিওঁ বুলি ভাবি আছে কোনোবাই, তো প্লিজ তোমালোকে CUET এণ্ট্ৰেঞ্চটো দিয়া। চ' এই বস্তুখিনি তোমালোকৰ বেনিফিট হ'ব। নিজৰ নিজৰ ছাবজেক্ট স্পেচিফিক তোমালোকে ফৰ্ম ফিল আপটো কৰা। অ'কে, আৰু ফৰ্ম ফিল আপটো কৰি এণ্ট্ৰেঞ্চটো তোমালোকৰ কেতিয়া হ'ব, মাৰ্চৰ 13 তাৰিখৰ পৰা 13 মাৰ্চ টু 31 মাৰ্চ, 13 তাৰিখৰ পৰা 31 তাৰিখলৈকে ফৰ্ম এক্সামৰ ডেটটো দিছে। CUET যিটো এক্সাম হ'ব গৈছে 2025 PG লেভেলৰ এণ্ট্ৰেঞ্চটো। অ'কে, আৰু কোনোবাই যদি UG লেভেলৰ চাই আছে, তো UG লেভেলৰ এণ্ট্ৰেঞ্চটোৰ একো আপডেট অহা নাই। চ' আই গেছ ক্লাছ 12ৰ এক্সামসমূহ চলিব যিহেতু ফেব্ৰুৱাৰী মাহৰ পৰা, চ' মে' মাহত আহিব চাগে UG এণ্ট্ৰেঞ্চৰ CUET। অ'কে, এতিয়া গুৱাহাটী, ডিব্ৰুগড়, কটন আৰু অন্যান্য অসমৰ ষ্টেট ইউনিভাৰ্চিটিসমূহৰ ফৰ্ম ফিল আপৰ যদি বিষয়ে মই কওঁ কেতিয়া আহিব, চ' বহুতৰ মনত কুৱেশ্যন উঠি আছে চাগে এতিয়া। চ' সেই ফৰ্ম ফিল আপসমূহ আমাৰ ক'ব গ'লে অহা প্ৰায় মে' লাষ্টত, মানে 28, 27, 25, মই যদি ধৰোঁ 25 মে'ৰ পৰা জুনৰ 10 তাৰিখৰ ভিতৰত ফৰ্ম ফিল আপসমূহ আমাৰ কৰিব লাগিব। গুৱাহাটী, ডিব্ৰুগড়, কটন, ভট্টদেৱ হওক বা এইফালে যোৰহাটত JB কলেজ ইউনিভাৰ্চিটি যিখন হ'ল, শিৱসাগৰ ইউনিভাৰ্চিটি, সেই তেনেকৈ অন্যান্য অসমৰ ষ্টেট ইউনিভাৰ্চিটিসমূহ যিমানখিনি আছে। অ'কে, চ' সেই বস্তুখিনিৰ বিষয়ে তোমালোকৰ মই আপকামিং ডেজত আপডেট দি দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা নতুনকৈ যদি আহিছা। আৰু আমাৰ বৰ্তমান জিঅ'গ্ৰাফী আৰু পলিটিকেল ছায়েন্সৰ এটা ক্ৰেছ ক'ৰ্ছ CUET এণ্ট্ৰেঞ্চৰ কাৰণে ষ্টাৰ্ট হৈ গৈছে। লিংক ডেছক্ৰিপশ্যনত আছে, জইন কৰিব পাৰিবা আমাৰ ষ্টুডেণ্ট গাইড এপটোৰ থ্ৰুৱে দি পেলাই। আৰু প্লাছ ইংলিছৰ ক্ৰেছ ক'ৰ্ছ আহি আছে, অহা 5-6 তাৰিখমানৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব। বিফ'ৰ 10th ফেব্ৰুৱাৰী আমাৰ ইংলিছৰ ক্ৰেছ ক'ৰ্ছটো CUET কাৰণে ষ্টাৰ্ট হ'ব যাব। চ' তোমালোকে যদি ইণ্টাৰেষ্টেড আছা, একদম কম ফিজত হাই কোৱালিটি আমাৰ ফেকাল্টি মেম্বাৰ্ছ আছে, হাই কোৱালিটি নোটছ, হাই কোৱালিটি মক টেষ্টৰ পৰা আদি কৰি ইটছ এণ্ড এভৰিথিং গাইডেঞ্চ ছেশ্যন তোমালোকক দিয়া যাব। চ' লিংকটো ডেছক্ৰিপশ্যনত আছে, জইন কৰিব পাৰিবা যিসকল তোমালোকে ইণ্টাৰেষ্টেড আছা। অ'কে, চ' থেংক ইউ ইটছ এণ্ড এভৰি ওৱান ভিডিঅ'টো চোৱাৰ বাবে, আৰু নেক্সট আপকামিং ভিডিঅ'সমূহৰ বাবে চেনেলক ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।